বিহুৰ অনেক উপাদানলৈ ইতিমধ্যে কিন্তু আমাৰ অৱক্ষয়ৰ কিছু সংকেত আহিছে। আমাৰ বিহু নামবিলাক আপোনালোকে যদি চাই দেখিব, আমাৰ বিহু নামৰ ভাষা, বিহু নামৰ বিষয়, বিহু নামৰ সুৰ, বিহু নামৰ বক্তব্যৰ এক স্বকীয় ইয়াৰ এটা ৰীতি ঐতিহ্য, ইয়াৰ মৌলিকতা আছিল। সেইবিলাকলৈ ধীৰে ধীৰে পৰিৱৰ্তন আহিছে। পশ্চিমীয়া গীত মাতৰ সুৰ, কথা, প্ৰসংগই আমাৰ বিহু গীতবিলাকক গ্ৰাস কৰাৰ ইতিমধ্যে আৰম্ভ কৰিছে। এইবোৰ যদি আহিবলৈ আমি সম্পূৰ্ণকৈ দুৱাৰখন খুলি দিওঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ ঐতিহ্য বুলিবলৈ, স্বকীয়তা বুলিবলৈ একো বস্তু নাথাকিব। গতিকে সেইকাৰণে আমি নতুনত্ব গ্ৰহণ কৰাৰ বেলিকা ইয়াৰ মূল যাতে আমাৰ নষ্ট নহয় তাৰ প্ৰতিও আমি মানুহবোৰ সচেতন হ'ব লাগিব। গতিকে আমাৰ জাতীয় সংস্কৃতিক ভাল পোৱা প্ৰত্যেকজন মানুহৰ দায়িত্ব আছে। জাতীয় জীৱনৰ এই সংস্কৃতিক আমি শুদ্ধ ৰূপত সংৰক্ষণ কৰাৰ কাৰণে মই কিছুদিনৰ আগত এটা প্ৰবন্ধ লিখিছিলোঁ। তাত কৈছিলোঁ যে বিহু অসমীয়াৰ জ্ঞান, বিহু অসমীয়া মানুহৰ কাৰণে প্ৰাণ, বিহু অসমীয়া মানুহৰ কাৰণে ধ্যান। অসমীয়া মানুহক জ্ঞান দিছে বিহুৱে, অসমীয়া মানুহক প্ৰাণ দিছে বিহুৱে, অসমীয়া মানুহক জীয়াই থাকিবৰ কাৰণে যিটো শক্তি আৰু সঞ্জীৱনী তাক বহাগেৰে অসমীয়া জাতিক দিছে। বিহুত সংগ্ৰাম আছে, বিহুত সাহস আছে, বিহুত প্ৰেম আছে, বিহুত কি নাই সকলো আছে বিহুত। গতিকে এই বিহুটোক আমি সুন্দৰকৈ ধৰি ৰখাৰ, সুন্দৰকৈ উদযাপন কৰাৰ, সুন্দৰকৈ আমাৰ বিহুটোক অন্য জাতিৰ সন্মুখত দাঙি ধৰাৰ আমাৰ কিন্তু দায়িত্ব আছে। গতিকে মই ভাবোঁ বিহু সন্মিলনবিলাকত বিহুৰ গীত, বাদ্য, নৃত্য, নাচ এইবিলাকৰ চৰ্চাৰ উপৰিও এই কথা বতৰাবিলাকো কম সময়ৰ কাৰণে হ'লেও চৰ্চাৰ এটা পৰিৱেশ হ'ব লাগে। সাপে খাতে বিহু সন্মিলনক মই ধন্যবাদ জনাইছোঁ যে অন্তত বিহু সম্পৰ্কীয় কেইটামান কথা পতাৰ এটা সুন্দৰ পৰিৱেশ এই অঞ্চলৰ ৰাইজে তৈয়াৰ কৰিছে। আমাক গান লাগিব, নাচ লাগিব, আনন্দ লাগিব, ফূৰ্তি লাগিব, কিন্তু কেৱল গান, কেৱল ফূৰ্তি, কেৱল আনন্দই এটা জাতিক কিন্তু জীয়াই নাৰাখে। কেৱল আনন্দত উটি ভাহি গ'লেই এটা জাতি বৰ্তি নাথাকে। আনন্দ লাগিব, ফূৰ্তি লাগিব, একেলগে নাচিব লাগিব, গাব লাগিব, কিন্তু তাৰ লগে লগে জাতিটোৰ যিবোৰ মৌলিক কথা, সংস্কৃতিৰ যিবোৰ মূল কথা, জাতীয় জীৱনৰ যিবোৰ মূল কথা, সেই কথাবোৰো কিন্তু এনেকৈয়ে বহি আমি একেলগে পাতিব লাগিব। মই বিশ্বাস কৰোঁ এনেবোৰ মঞ্চত এনে কথাবিলাকৰ কিছু পৰিমাণে আলোচনা হ'ব লাগে। গতিকে আহক আমি বহাগৰ বতৰতে এই কথাবোৰ আমি মনত পেলাওঁ, এই কথাবোৰ ভাবোঁ আৰু এই কথাবোৰ যত্ন সহকাৰে জাতিৰ জীৱনত প্ৰতিফলিত কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হওঁ। দীঘলীয়াকৈ মই বক্তব্য নিদিওঁ, এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৰূপালী জয়ন্তীৰ যি গৌৰৱ উজ্জ্বল আপোনালোকৰ এই অনুষ্ঠান, তাত ভাগ ল'বলৈ পাই মই আনন্দ অনুভৱ কৰিছোঁ। মই আশা কৰিম আজি এটা খুব ভাল কাম কৰিছে, এখন স্মৃতিগ্ৰন্থ আপোনালোকে প্ৰকাশ কৰিছে। মই বিশ্বাস কৰোঁ যে স্মৃতিগ্ৰন্থখনে আপোনালোকৰ 25 বছৰৰ ৰঙালী বিহু উদযাপনৰ যি ইতিহাস, এই ইতিহাস ধৰি ৰাখিব। ইয়াৰ পিছত লাহে লাহে আপোনালোক সোণালী জয়ন্তীলৈ যাব, হীৰক জয়ন্তীলৈ যাব, ৰজতলৈ যাব, শতবৰ্ষলৈ যাব। এই যিটো আহিবলগীয়া গৌৰৱৰ যিটো যাত্ৰা, সেই যাত্ৰালৈ মই শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আশা কৰিম এতিয়া যিমান ধুনীয়াকৈ আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে, পৰৱৰ্তী হ'ব লগা সাংস্কৃতিক অনুষ্ঠানতো একেই শৃংখলা, একেই শান্তি, একেই একতা ৰক্ষা কৰি সাপে খাতি বিহু সন্মিলনখনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিব, তাকেই কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।